এটা কথা প্রথমতে আমি জুবিনদাক শ্রদ্ধাঞ্জলি জানালো। জুবিনদার যেটো আদর্শ জাতি বর্ণর মাজত কোনো ধরনের ভেদাভেদ নারাখি আমার এটা বড় অসম গড়ার যেটো সপন জুবিনদার আছিলে সেই সপনক আমি বাস্তবায়িত করার কারণে ভবিষ্যৎ প্রজন্মক মানে আগভাগ লবলৈ মানে ইয়াৰে মই অনুৰোধ জনালোঁ। আৰু আমি যিখিনি ইতিমধ্যে সমাজৰ বাটকটীয়া হিচাপে কাম কৰি আছোঁ, আমাৰ মাজত সমন্বয় সৃষ্টি কৰা, সম্প্ৰীতি সৃষ্টি কৰা, জাতি বৰ্ণৰ ভেদাভেদ দূৰ কৰা আমাৰ আজিৰ তাৰিখত এটা কৰ্তব্য হৈ পৰিছে। তাৰ কাৰণ সংবিধানক বিকলাংগ গোষ্ঠ দেখুওৱা লোক যেতিয়া সাংবিধানিক বহে তেতিয়া ৰাইজৰ ওচৰতে দায়িত্ব আহি পৰে যে আমি সমাজখনক কেনেকৈ সংবিধান মতে ধৰ্মনিৰপেক্ষ ভাৱ নিজৰ মাজত আনি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ পৰিহাৰ কৰি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ দায়িত্ব আৰু কৰ্তব্য এতিয়া অসমৰ ৰাইজৰ ওপৰত পৰিছে। তাৰ কাৰণ অসমত যিগৰাকী ব্যক্তি এতিয়া সাংবিধানিক পদত ক্ষমতাত অধিষ্ঠিত হৈ আছে, তেখেত নিজেই যি ধৰণৰ কথা বতৰা কৈ আছে সেই কথা বতৰাৰ পৰা সমাজখনক ৰক্ষা কৰিবলৈ হ'লে, অসমখনক ৰক্ষা কৰিবলৈ হ'লে, বৰ অসম গঢ় দিবলৈ হ'লে আমি জুবিনদাৰ আদৰ্শ তথা ভাৰতবৰ্ষৰ সংবিধানক মানি আগবাঢ়ি যাব লাগিব। তো যিয়ে নহওক এইখিনি সামাজিক কথা বাৰ্তা আজিৰ দিনত খুবেই প্ৰাসংগিক আছিল কাৰণে ক'লোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটাই কথা, পৰিশ্ৰমৰ বাদে কোনো ধৰণৰ সফলতা নাহে। আমি পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম কি কৰিব লাগিব? আমাৰ আজি যাৰ যাৰ কৰ্তব্য অনুসাৰে পৰিশ্ৰম কৰিব। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কৰ্তব্য কি? পঢ়া শুনা কৰা, ভাল ফলাফল অৰ্জন কৰা, জ্ঞান অৰ্জন কৰা, আৰু এজন নিজকে দেশখনৰ এগৰাকী সুনাগৰিক হোৱাৰ কাৰণে যিখিনি গুণ আহৰণ কৰিব লাগে এই ছাত্ৰ ছাত্ৰী বয়সতে আপোনালোকে গুণ আহৰণ কৰক। তাৰ বাবে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী বা মুৰব্বীসকলে যেনেধৰণে আপোনালোকক পৰিচালনা কৰিব খোজে সেইধৰণে পৰিচালনা কৰে। তাৰপিছত আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী বা মুৰব্বীসকলক কেতিয়াবা ফাঁকি দিয়াৰ মনোভাৱ আহে। আমিও ছাত্ৰ আছিলোঁ, সেই ফাঁকিটো কিন্তু গাৰ্জিয়ান বা মুৰব্বী বা অভিভাৱকে নাপায়, শিক্ষক শিক্ষয়িত্ৰী নাপায়, নিজকে ফাঁকি দিয়া হয়। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, কাকো ফাঁকি দিয়াৰ উদ্দেশ্যত আমি কাম কৰিব নালাগে। আমি নিজৰ জীৱনটো গঢ় দিয়াৰ কাৰণে বেছিতকৈ বেছি পৰিশ্ৰম কৰিব লাগে। মোবাইলৰ সৎ ব্যৱহাৰ কৰিব লাগে, মোবাইলৰ অসৎ ব্যৱহাৰৰ পৰা আমি বিৰত থাকিব লাগে, বিভিন্ন বেয়া বস্তুৰ পৰা আমি বিৰত থাকিব লাগে। এইখিনি মানে আমাৰ আজিৰ তাৰিখত ক'বলগীয়া কথাৰ মাজত পৰে। গতিকে আপোনালোকে ইয়াৰ পৰা মানে যথেষ্টখিনি সাৱধান থাকিব, বেয়া বস্তুবিলাকৰ পৰা, মোবাইলৰ বেয়া গুণবিলাকৰ পৰা। আৰু এটা কথা মই ইয়াত ক'ব লাগিব যে এখন প্ৰাইভেট বিদ্যালয় স্থাপন কৰি সুচাৰুৰূপে চলোৱাটো আজিৰ তাৰিখত এটা বহুত কঠিন কাম। তথাপিও আমাৰ এই এনেকুৱা ভিতৰুৱা অঞ্চলত যদি হয় তাততো আৰু ক'বলগীয়াই নাথাকে, বহুত বেছি কঠিন। বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা চেক্ৰিফাইচিং মনোভাৱ বা আত্মত্যাগৰ মনোভাৱ থাকে, কিন্তু তেখেতসকলেতো এটা পৰিয়াল চলাব লাগে। এটা পৰিয়ালৰ মানে তেখেতসকলৰ সদস্য শিক্ষা দীক্ষা লাভ কৰিছে, গাৰ্জেনেও ভাবে যে আমাৰ ল'ৰা ছোৱালী কিবা এটা মানে উপাৰ্জন কৰিব, সেইটো পৰিয়াল চলিব। ঠিক তেনেকৈ আকৌ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰ্থিক অৱস্থাটো আমি চাব লাগে। গতিকে এনেকুৱা ভিতৰুৱা অঞ্চলত, দৰিদ্ৰ অঞ্চলত এখন প্ৰাইভেট স্কুল গঢ় দি তাক সুপ্ৰতিষ্ঠিত কৰাটো খুবেই টান কথা। তো যিয়ে নহওক, যিসকল আমাৰ এই পৰিচালনা সমিতিৰ সভাপতিকে ধৰি বিষয়ববীয়াসকল বা সদস্যসকলে যেনেধৰণে পৰিশ্ৰম কৰি আছে এইখন বিদ্যালয়ক সঠিক ৰূপত গঢ় দিয়াৰ কাৰণে, তাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ। আৰু এতটো অঞ্চলৰ ৰাইজ নিশ্চয়কৈ এই বিদ্যালয়ৰ প্ৰতি সদৃষ্টি ৰাখিব আৰু সহযোগিতাৰ ভাৱেৰে আগবাঢ়ি যাব বুলি আশা ৰাখি মোৰ দুআষাৰ ইয়াতে সামৰিছোঁ। তাৰমানে আজিকালি জানেই
এই হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা টাইপৰ ডিলিমিটেশ্যন কৰিছে, এতিয়া মই যাব লাগিব ঔডুবি, 1 পৰা 1.5 ঘণ্টা সময় লাগে, এনেকুৱা এটা সমষ্টি বনাইছে। তাৰমানে অন্যায়ৰ সকলো ফালেদি সীমা চেৰাই গৈছে এই ব্যক্তিগৰাকী। গতিকে সেই পৰিস্থিতিৰ লগত খাপ খুৱাই আমিও চলিব লাগিব। এতিয়া তাতে সেই ঔডবিত এটা সভাত মই উপস্থিত থাকিব লাগিব। গতিকে নহ'লে মই দীঘলীয়া সময় ইয়াত থাকিব পাৰিলোহেঁতেন, কিন্তু পৰিস্থিতি সাপেক্ষে মই আপোনালোকৰ মাজৰ পৰা এতিয়া বিদায় ল'ম। আৰু অলপ সময় থাকিলে ভাল লাগিলেহেঁতেন, কিন্তু পৰিস্থিতিয়ে এলাও নকৰিলে, তাৰ বাবে মই ক্ষমা খুজি আপোনালোকৰ ভৱিষ্যতে মোৰ কাৰণে দোৱা কৰিব বা আপোনালোকৰ দোৱা আশীৰ্বাদ বিচাৰি মই ইয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।